নিৰ্বাচনত নিজৰ প্ৰতীক চিহ্ন ট্ৰাক লৈ ভোট দিবলৈ যোৱাৰ পৰিকল্পনা নিৰ্দলীয় প্ৰাৰ্থী ডানিয়েল মাৰ্ডিৰ। অবৰো সুৰক্ষা সমিতিৰ পৰা ডানিয়েল মাৰ্ডিক প্ৰক্ষেপ কৰিছিল যদিও পিছত প্ৰতাৰণা কৰি কংগ্ৰেছ দলক সমৰ্থন অবৰো সুৰক্ষা সমিতিৰ। নিৰ্বাচনত জয়ী হলে দৰং ওদালগুৰি লোকসভা সমষ্টিত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰাৰ্থীগৰাকীৰ। কংগ্ৰেছ বিজেপিক দুৰ্নীতিগ্ৰস্ত দল বুলি অভিযোগ উত্থাপন কৰি তামুলপুৰত আজি নিৰ্দলীয় প্ৰাৰ্থী ডানিয়েল মাৰ্ডিয়ে দৰং ওদালগুৰি লোকসভা সমষ্টিত ৰাইজক ট্ৰাকৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। অবৰো সুৰক্ষা সমিতিয়ে সমোলনচে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰাৰ্থীগৰাকীক ৰাইজে আদৰি ল'ব বুলিও আশা প্ৰকাশ কৰে। মই দৰং ওদালগুৰিৰ ৰাইজবাসীক মই এইটোৱে আহ্বান জনাব খুজিছোঁ যে যিহেতু মোৰ ছবিটো হ'ল ট্ৰাক আৰু আমি চবেই জানো এইবাৰ ট্ৰেক্টৰৰ ছবি নাই, সেই বুলি মই চবকে আহ্বান জনাইছোঁ। আমাৰ দৰং ওদালগুৰিৰ মানুহ এই ট্ৰাক ছবিটো চিনি পায়, মোক ভোটটো দিয়ক। মোক ভোট দিলে মই জয়যুক্ত হ'ম, সেই বুলি মই চবৰ ওচৰত আহ্বান জনাইছোঁ। এতিয়া যিহেতু আমাৰ এলায়েন্স দল যিটো আছে ইণ্ডিয়া এলায়েন্স দলৰ বিজেপি এজেপি UPPL সেইটো দলে যিনিকি কয় দিলীপ শইকীয়া, তেওঁৱে মোৰ প্ৰতিনিধি হ'ব। আমি তেওঁৰ কথাটো কি ক'ম, আপোনালোকে চবেই জানে দিলীপ শইকীয়া ইমান বছৰ ধৰি কাৰোবাৰ ঘৰত কাৰোবাৰ গাঁৱত সোমাইছে না সোমা নাই, এইটো আমি চব ৰাইজে গম পাওঁ। আৰু কিমান উন্নয়নৰ কাম কৰিছে এইটো আমি চবেই গম পাওঁ। সেইকাৰণে ৰাইজে এতিয়া বিবেচনা কৰক কাক ভোট দিলে ভাল হ'ব, দিলীপ শইকীয়াক দিব লাগে না ডানিয়েল মাৰ্ডিক দিব লাগে, ট্ৰাকত ছবি দিব লাগে না পদম ফুলত দিব লাগে। এইটো এতিয়া ৰাইজৰ ডিচিশ্যন, মোৰ ডিচিশ্যন নহয়। ৰাইজে কি ডিচাইড কৰে। এতিয়া দিলীপ শইকীয়া আপোনালোকে জানে দিলীপ শইকীয়া কোন মানুহ, আৰু আমি সকলোৱে জানে আমাৰ দেশত কি চলি আছে। মূল্য বৃদ্ধিটো আপোনালোকে চবেই গম পায়। ইয়াৰ পিছত বাকী সমস্যাবিলাক গম পায়। কাৰাপশ্যনৰ সমস্যা, কাৰাপশ্যন নাই বুলি কয়, ৰাস্তা ঘাট ডেভেলপমেণ্ট কৰি আছে বুলি কয়, কিন্তু তাৰ মাজে মাজেদি আমাৰ চৰকাৰে দুনিয়াভৰত টকা লুটি আছে। সেই কথাবিলাক কোনে বিবেচনা কৰিব। মই আজি নিৰ্দলীয় হয় আমাৰ ৰাইজক দৰং ওদালগুৰি ৰাইজক এইটোকে ক'ব খুজিছোঁ, আপোনালোকে নিজে চিন্তা কৰক কি চলি আছে আমাৰ ভাৰতবৰ্ষত, আমাৰ দৰং ওদালগুৰি ৰাইজৰ স্বাৰ্থত কি চলি আছে আপোনালোকে নিজে বিবেচনা কৰক। আজিৰ যুগত আমি সাধাৰণ ৰাইজে বহুত সমস্যাত ভুগি আছোঁ। সেই বুলি আমি আগৰ দিনত আমি চবেই জানো ৰাইজে ৰজা, ইটোহে সোণালী সুযোগ, আমি কাক ৰজা বনাব খুজিছোঁ সেইটোৱে মই ক'ব। ৰাইজসকল ট্ৰাকৰ ছবিত আপোনালোকে চবে ভোট দিয়ক, আৰু মই জয়যুক্ত হ'লে মই আপোনালোকৰ আগতে কৈছোঁ কি সমস্যা মই মাতিম দিল্লী মৰ্যাত। আগতটো হ'ল ভূমি সমস্যা, নিমুনীয়া সমস্যা, আনএমপ্লয়মেণ্ট, ইয়াৰ পিছত আৰু বিভিন্ন সমস্যা আমাৰ জাতি জনগোষ্ঠীৰ লগত লগ হৈ আছে। সেই সমস্যাবিলাক মই সমাধান কৰিবলৈ মই চেষ্টা চলাম। ব্যুৰ' ৰিপৰ্ট, দি নৰ্থ ইষ্ট।